আজিৰ প্ৰথম প্ৰশ্ন তলৰ কোনটো সংখ্যা বাস্তৱ সংখ্যা শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি আমি জানো পাই এটা ইৰেচনেল নাম্বাৰ সদায় বাস্তৱ সংখ্যা হয় স্কয়াৰ ৰুটৰ ভিতৰত থকা সংখ্যাটো যদি মাইনাস হয় তেতিয়াহ'লে ই কাল্পনিক সংখ্যা হ'ব আই মানে হল ইমাজিনাৰী ইউনিট ইয়াৰ কাৰণে অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ সেকেন্ড কোৱেশ্চন তলৰ কোনটো সংখ্যা যৌগিক সংখ্যা ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি কিয়নো আমি 9ক 3 into 3 হিচাপে প্ৰকাশ কৰিব পাৰো বাকিবিলাক নোৱাৰো আমি অপশ্যন কোৱেশ্চন নম্বৰ 3 ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰা হয় HCF ওলাবলৈ বি অপশ্যন ইজ দ্য কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 4 পাটিগণিতৰ মৌলিক উপপাদ্যত কোৱা হৈছে যে একতকৈ ডাঙৰ প্ৰতিটো যৌগিক সংখ্যা নিম্নোক্ত পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি শুদ্ধ আনসাৰটো হ'ব মৌলিক সংখ্যা যিকোনো যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ দ্বাৰা আমি পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰো 5 নম্বৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত কোৱা হৈছে যে যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b ৰ বাবে অদ্বিতীয় সংখ্যা q আৰু r আছে এনেদৰে যে ইয়াৰ অপশ্যনটো হ'ব শুদ্ধ অপশ্যনটো হ'ব a অপশ্যন ইজ দ্য কাৰেক্ট আনসাৰ a equals to bq plus r ইয়াত r ৰ এটা কন্ডিশন আছে হেইটো তোমালোকে দেখিছা ইয়াত মাইনাস আছে ইয়াত মাল্টিপ্লিকেশন সিম্বল আছে ইয়াত ডিভিজন সিম্বল এইবিলাক নহয় অনলি প্লাস থকাটো হয় এটো হল ইউক্লিড বিভাজনৰ প্ৰমেয়িকা বুলি আমি ইয়াক কওঁ ওকে তো মনত ৰাখিবা 6 নম্বৰ উপপাদ্য 1.3 কোৱা হৈছে যে যদি এটা মৌলিক সংখ্যা p a স্কয়াৰক হৰণ কৰে তেন্তে p এ হৰণ কৰে কাক a ক হৰণ কৰিব Question number 7 এটা পৰিমেয় সংখ্যা দশমিক বিস্তাৰ সদায় হ'ব পৰিমেয় মানে হল ৰেশনাল নাম্বাৰ হ'ব লাগিলে সদায় মনত ৰাখিবা আইডাৰ সাৱধি নাইবা পৌনপৌনিক দশমিক বিস্তাৰ থাকিব তো অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ তলৰ কোনটো সংখ্যা অপৰিমেয় ইৰেচনেল নাম্বাৰ অপশ্যন বি ইজ দ্য কাৰেক্ট আমি জানো স্কয়াৰ ৰুট থকা কিছুমান সংখ্যাবিলাক অপৰিমেয় সংখ্যা হয় ইয়াৰ কাৰণে অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 9 এটা যৌগিক সংখ্যাত থাকে কম্পোজিট নাম্বাৰত কি থাকে দুটাতকৈ অধিক উৎপাদক থাকে তো সি অপশ্যন ইজ দ্য কাৰেক্ট আনসাৰ 10 নম্বৰ ইউক্লিডৰ বিভাজন কলন বিধি নিম্নোক্ত বিষয়বোৰৰ উলিওৱাত সহায় কৰে তো অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক HCF ওলাবলৈ ইউক্লিডৰ বিভাজন কলন বিধি ইউজ কৰো কোৱেশ্চন নম্বৰ 11 a যদি 17 হয় b যদি 5 হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিলে ভাগশেষ কিমান পাম কি কৰিব লাগিব 5 এৰে ইয়াক ডিভাইড কৰিলে আমাৰ 3 বাৰ যাব 3 5 যা 5 3 যা 15 17 ৰ পৰা 15 মাইনাস কৰিলে 2 ভাগশেষ ৰৈ যাব কোৱেশ্চন নম্বৰ 12 7/8 ৰ দশমিক বিস্তাৰ হল তোমালোকে চোৱা এই ভগ্নাংশত তলত মানে হৰত কি আছে 8 আছে এই থাকিলে ইয়াক আমি এনেকৈ প্ৰকাশ কৰিব পাৰো 2 কিউব মানে 8 হয় ওকে তো মনত ৰাখিবা তলত থকা সংখ্যাটো যদি 2 নাইবা 5ৰ ঘাত হিচাপে যদি আমি প্ৰকাশ কৰিব পাৰো তেতিয়া হলে এই ধৰণৰ ফ্ৰেকশন বিলাক সদায় সাৱধি পৰিসমাপ্ত দশমিক বিস্তাৰ থাকে যদি তলত 2 নাইবা 5ৰ বাহিৰেও বেলেগ যেনে ধৰি লোৱা 3 বা 7 তেনেকৈ যদি আমি মৌলিক উৎপাদক পাওঁ তেতিয়া হলে এটো কি হ'ব সদায় নিৰৱধি মানে অপৰিসমাপ্ত আৰু পৌনপৌনিক পাম কিন্তু ইয়াত আমাৰ 2 আছে ইয়াৰ কাৰণে সাৱধি 13 নম্বৰ যদি দুটা অপৰিমেয় সংখ্যাৰ যোগফল পৰিমেয় হয় তেন্তে তলৰ কোনটো উক্তি সত্য ইৰেচনেল নাম্বাৰ দুটাক যদি আমি প্লাস কৰো তেতিয়া কি পাম আমি ৰেশনাল নাম্বাৰ পাব লাগে মানে পাই বুলি কৈছে তেতিয়ালে তলৰ কোনটো শুদ্ধ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ দুটা অপৰিমেয় সংখ্যাৰ যোগফল বিশেষ ক্ষেত্ৰত পৰিমেয় হ'ব পাৰে
যেনে মই এক্সাম্পল দিছোঁ আমি লৈছোঁ অপৰিমেয় সংখ্যা √2 মই যদি ইয়াৰে অপজিট সাইন থকা মাইনাছ √2 যদি লওঁ এই দুটাক যদি প্লাছ কৰি দিওঁ আমি কি পাম ইয়াত 0 পাম তো 0টো পৰিমেয় সংখ্যা হয় তো এইটো স্পেচিয়েল কেছতহে হয় ইয়াৰ কাৰণে ডি অপশ্যন ইজ দ্য কাৰেক্ট আনচাৰ 14 এটা যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি মাত্ৰ এটা উপায়েৰে অনলি ওৱান ৱে কুৱেশ্যন নম্বৰ 15 যদি ইউক্লিডৰ বিভাজন কলন বিধি দুটা সংখ্যা 391 আৰু 425ত প্ৰয়োগ কৰা হয় তেন্তে গৰিষ্ঠ সাধাৰণ উৎপাদক HCF কিমান পাম তোমালোকে কৰি চালে গম পাবা 17 পাবা A equals to কি আছিল আমাৰ BQ প্লাছ R আছিল এইটো হ'ল ইউক্লিডৰ বিভাজন কলন বিধি ওকে ইয়াত যদি আমি 425ক এত বহাই পেলাই 391টো আমাৰ বি হ'ব তেতিয়াহ'লে এনেকৈ কিউ ওলাম আমি আৰ ওলাম এনেকৈ গৈ থাকিলে তোমালোকে 17 পাবা 17টো হ'ল আমাৰ HCF 16 গাণিতিকৰ মৌলিক উপপাদ্যত কোৱা হৈছে যে একতকৈ ডাঙৰ প্ৰতিটো অখণ্ড সংখ্যা মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি তলৰ কোনটো মৌলিক উৎপাদকীকৰণ নহয় হয় এইটো হ'ল আমাৰ কম্পোজিট নাম্বাৰ মানে ইয়াক আমি এনেকৈ প্ৰকাশ কৰিব পাৰোঁ ইয়াক এনেকৈ কিন্তু মনত ৰাখিবা ডি অপশ্যন ইজটো কি 100টো আমি এনেকৈ প্ৰকাশ কৰিব নোৱাৰোঁ কাৰণ 5 কিউব মানে 125 হয় 125 into 2 মানে আমাৰ বহুত বেছি হৈ গৈছে ন 100তকৈ বহুত বেছি হৈ গৈছে ইয়াৰ কাৰণে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ ইয়াত উৎপাদকীকৰণ নহয় 100ৰ উৎপাদকীকৰণ বেলেগহে 17 যদি A 125 হয় B2 23 হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিলে আমাৰ কিউৰ মান কিমান হ'ব মানে ভাগফল কিমান হ'ব তো 23ৰে ইয়াক যদি ডিভাইড কৰোঁ তেতিয়া হ'লে আমাৰ 5 বাৰ যায় ওকে 5 বাৰ গ'লে ইয়াৰ কিমান পাব 115 পাম তো মাইনাছ কৰিলে আমাৰ ভাগশেষ কিমান ৰৈ যাব 10 ৰৈ যাব কিন্তু আমাক লাগে ভাগফল ইয়াৰ কাৰণে অপশ্যন A ইজ দ্য কাৰেক্ট আনচাৰ নাম্বাৰ 18 যদি এটা মৌলিক সংখ্যা P A কিউবক হৰণ কৰে তেন্তে P এ কাক হৰণ কৰিব অপশ্যন A ইজ দ্য কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 19 23/7ৰ দশমিক বিস্তাৰ কি হ'ব আমি চাব লাগিব ইয়াৰ হৰত কি আছে হৰত 2 বা 5 থাকিলে সাৱধি হয় বাট ইয়াত 2ও নাই 5ও নাই কি আছে 7 আছে ইয়াৰ কাৰণে মনত ৰাখিবা আনচাৰটো কোনটো হ'ব নিৰৱধি অপৰিসমাপ্ত আৰু পৌনঃপৌনিক হ'ব তলৰ কোনটো সদায় বাস্তৱ সংখ্যা বাস্তৱ মানে হ'ল ৰেচনেল নাম্বাৰ নাইবা ইৰেচনেল নাম্বাৰ দুটাও আহিব তো ভালদৰে চালে তোমালোকে গম পাবা পাইটো এটা ইৰেচনেল নাম্বাৰ ইয়াৰ কাৰণে বি অপশ্যন ইজ দ্য কাৰেক্ট এতিয়া -1 থকা যেটো স্কয়াৰ ৰুটটো কিয় নহয় স্কয়াৰ ৰুটৰ ভিতৰত যদি মাইনাছ থাকে এটো কাল্পনিক সংখ্যা হৈ যায় ওকে আইটোতো তোমালোকে জানা কাল্পনিক একক বুলি ইমাজিনাৰী ইউনিট তো ইয়াৰ কাৰণে বি অপশ্যনটো কাৰেক্ট কুৱেশ্যন নম্বৰ 21 এটা যৌগিক সংখ্যাক এনেদৰে সংজ্ঞায়িত কৰা হয় ইয়াৰ আনসাৰটো হ'ব দুটাতকৈ অধিক উৎপাদন থকা সংখ্যা যৌগিক সংখ্যা মানে কম্পোজিট নাম্বাৰ কেতিয়া কম উৎপাদক দুটা বা তাতকৈ বেছি হ'ব লাগিব যেনে 6টো এটা কম্পোজিট নাম্বাৰ হয় কাৰণ ইয়াৰ উৎপাদক হিচাপে 2 আছে 3 আছে আৰু আমি 1ও পাম নহয় জানো ইয়াৰ কাৰণে এটো কম্পোজিট নাম্বাৰ 22 নম্বৰ ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি পেলাই 56 আৰু 98 HCF উলিওৱালে কি হ'ব HCF কিমান হ'ব 14 হ'ব ওকে তোমালোকে কৰি চাবা 23 ইয়াত দুটা উক্তি থাকিব এটা দাবী এছাৰশন আৰু আন এটাটো হ'ব কাৰণ ৰিজন প্ৰথমটো চোৱা প্ৰতিটো ধনাত্মক যুগ্ম মানে ইভেন নম্বৰ অখণ্ড সংখ্যা 2ৰ পূৰণফল মানে গুণিতক এটা গাণিতিকৰ মৌলিক উপপাদ্যই একতকৈ ডাঙৰ অখণ্ড সংখ্যাৰ অদ্বিতীয় মৌলিক উৎপাদকীকৰণ নিশ্চিত কৰে হয় গাণিতিক মৌলিক উপপাদ্যই কৰে বাট অপশ্যন
A2 কাৰেক্ট দাবী A2 কাৰেক্ট হয় দুয়ো সঁচা কিন্তু R শুদ্ধ ব্যাখ্যা নহয় তো এখানে B অপশন ইজ দ্য কারেক্ট আনসার নেক্সট প্রশ্ন দাবিত আছে এটা যৌগিক সংখ্যা দুটাতকৈ অধিক উৎপাদক থাকে হয় এটো অলপ আগতে পাই আহিছো আমি উক্তিটো সঁচা আমি কাৰণটো চাম প্ৰতিটো যৌগিক সংখ্যা কেৱল 1 আৰু নিজৰ দ্বাৰা বিভাজ্য এটো সঁচা নহয় ইয়াৰ কাৰণে কি হ'ব আমাৰ অপশন সি ইজ দ্য কারেক্ট আনসার এটো সঁচা কিন্তু R টো মিছা হ'ব 25 নম্বৰ দাবিত কি আছে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি দুটা সংখ্যাৰ HCF উলিওৱা হয় হয়তো কারেক্ট হয় দুটা সংখ্যাৰ HCF হল ইহতৰ মৌলিক উৎপাদকৰ পূৰণফল এইটো সঁচা নহয় তো ইয়াৰ কাৰণে আমাৰ সি অপশন ইজ দ্য কারেক্ট আনসার এটো সঁচা বাট R টো মিছা হ'ব 26 দাবিত কি আছে একতকৈ ডাঙৰ প্ৰতিটো অখণ্ড সংখ্যা মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি হয় এটো সঁচা আমি প্ৰকাশ কৰিব পাৰো দুটা মৌলিক সংখ্যাৰ যোগফল সদায় মৌলিক সংখ্যা হয় এটা মৌলিক সংখ্যা মানে হল তোমালোকে জানা প্ৰাইম নাম্বাৰছ বিলাক মই যদি 3 লং আৰু এফালে 5 লং 3 আৰু 5 দুটাও মৌলিক সংখ্যা দুটাক যদি আমি যোগফল উলাও মানে প্লাস কৰো তেতিয়া কি পাম আমি 8 পাম তো 8 কি হ'ব নোৱাৰে মৌলিক সংখ্যা হ'ব নোৱাৰে তো ইয়াৰ কাৰণে দ্বিতীয়টো আমাৰ এটো কারেক্ট নহব ইয়াৰ কাৰণে এ সঁচা কিন্তু R মিছা 27 A যদি 125 হয় B যদি 23 হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি ভাগশেষ আমি 10 পাম হয়নে সঁচাকৈ তোমালোকে চালে গম পাবা এটো 5 বাৰ যাব তাৰপিছত মাইনাস কৰি দিলে 10 আহিব এক্স্যাক্টলি শুদ্ধ তাৰপিছত কাৰণত চোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত কোৱা হৈছে যে যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা A আৰু B ৰ বাবে অদ্বিতীয় অখণ্ড সংখ্যা Q আৰু R আছে যাতে এনেকুৱা আৰু এনেকুৱা তো কি হ'ব এটো শুদ্ধও হয় আৰু এইটো ইয়ে কি কৰিছে ব্যাখ্যা কৰিছে ভালকৈ ইয়াৰ কাৰণে অপশন এ ইজ দ্য কারেক্ট আনসার এ আৰু R দুয়োটা সত্য আৰু R টো হৈছে এটো এ হ'ব লাগিব এ ৰ শুদ্ধ ব্যাখ্যা অপশন এ ইজ দ্য কারেক্ট আনসার 28 যদি মৌলিক সংখ্যা p এ a স্কয়াৰক হৰণ কৰে তেন্তে p এ a কো হৰণ কৰে এটো কারেক্ট হয় অলপ আগতে আমি পাই আহিছিল মৌলিক সংখ্যা এটা যৌগিক সংখ্যাক সেই সংখ্যাটোৰ উৎপাদক হলেহে হৰণ কৰে এটো সত্য বাট এটো ইয়াক কি ভালদৰে ব্যাখ্যা নকৰে তো ইয়াৰ কাৰণে অপশন বি ইজ দ্য কারেক্ট এ আৰু R দুয়োটা সঁচা কিন্তু R এ ৰ শুদ্ধ ব্যাখ্যা নহয় ওকে ইয়াত কো আছে কো নহয় এটো এ হ'ব 29 question 7/8 দশমিক বিস্তাৰ সাৱধি অলপ আগতে পাই আহিছো আমাৰ হৰত 8 থাকিলে আমি 2 কিউব পাম 2 থাকিলে মনত ৰাখিবে দাইটো সাৱধি হয় এটো কারেক্ট আনসার এতিয়া সো নেক্সট এটা পৰিমেয় সংখ্যাৰ এটা পৰিসমাপ্ত দশমিক বিস্তাৰ থাকে যদিহে ইয়াৰ হৰটোৰ মৌলিক উৎপাদকীকৰণত মাত্ৰ 2 আৰু বা 5 ৰ ঘাত থাকে একদম অ্যাবসলিউটলি কারেক্ট এ আৰু R দুয়োটা সঁচা আৰু R এ ৰ শুদ্ধ সরি এটো নহয় বি অপশনটো নহয় দেই এ অপশনটো শুদ্ধ এ আৰু দুয়োটা সত্য আৰু R হৈছে এটো কো আছে কো নহয় এটো এ হ'ব এ ৰ শুদ্ধ ব্যাখ্যা হ'ব ওকে তো নেক্সট প্ৰশ্ন যাও আমি question number 30 দিয়া আছে দুটা সংখ্যাৰ HCF আৰু LCM ৰ মাজৰ সম্পৰ্ক এইদৰে দিব পাৰে HCF আৰু LCM যদি আমি মাল্টিপ্লাই কৰা হয় এটো মাল্টিপ্লাই কৰিছো এইফালে কি হ'ব লাগিব দুটা সংখ্যাবোৰৰ পূৰণফল আমি যদি দুটা সংখ্যাক যদি A আৰু আন এটাটো B বুলি ধৰি লওঁ তেতিয়া হলে HCF into LCF equals to কি হ'ব A into B হ'ব এখানে B option is the correct answer 31 যদি দুটা সংখ্যাৰ HCF 12 হয় ইহতৰ লসাগু LCM যদি 180 হয় তেন্তে দুটা সংখ্যাৰ পূৰণফল কিমান হ'ব তো অলপ আগতে পাই আহিছো আমি এইটো চোৱা HCF আৰু LCF ক যদি মাল্টিপ্লাই কৰো আমি যিমান পাম এই দুটা সংখ্যাক যদি মাল্টিপ্লাই কৰিলে হিমানে পাম দ্যাট মিন্স আমাৰ HCF আৰু LCM দিয়া থাকিলে দুটাক মাল্টিপ্লাই কৰি দিলে আমাৰ কোনটো ওলাব
a into b টো ওলাব মানে দুটা সংখ্যাৰ পূৰণফলটো কিমান হ'ব ওলাব তো 12 লগত 180 মাল্টিপ্লাই কৰিলে তোমালোকে পাবা 2160 32 দুটা সংখ্যাৰ গসাউ HCF 15 বুলি লিখা আছে সিহঁতৰ লসাগু 300 এটা সংখ্যা 75 তেন্তে আনটো সংখ্যা কিমান হ'ব তো অলপ আগতে পাইছিলো আমি LCM আৰু HCF মাল্টিপ্লাই কৰি পেলাই জি পাওঁ a into b কৰিলে মানে দুটা সংখ্যা আমি মাল্টিপ্লাই কৰিলে এই দুটাৰ কিয় সমান হয় তো ইয়াত HCF দিয়া আছে কিমান 15 এফালে আমাৰ সৰি LCM দিয়া আছে কিমান 300 আৰু এফালে আমাৰ HCF দিয়া আছে 15 তো দুটাক আমি মাল্টিপ্লাই কৰিব লাগিব ওকে ইকুৱেলছ টু হ'ব বলে a দিয়া আছে এটা সংখ্যা দিয়া আছে 75 মই 75ক ইয়াত দিও ওকে ইনটু b হ'ব এটা আমি 75 এফালে লৈ গলে কি হ'ব ডিভাইডেড বাই 75 হ'ব এটা আমি যদি ইয়াৰ লগত ইয়া কাটাকাটি কৰো কিমান যাব আমাৰ 5 বাৰ যাব 5 এৰ আমাৰ 300 কিমান যায় 60 ইয়াৰ কাৰণে অপচন B ইজ দা কারেক্ট আনসার দুটা সংখ্যাৰ লসাগু LCM ইমান হয় আৰু সিহঁতৰ HCF ইমান হয় যদি সংখ্যা এটাটো 210 হয় তেন্তে আনটো সংখ্যা কি হ'ব তো অলপ আগতে কৈছিলো HCF আৰু LCM মাল্টিপ্লাই কৰি পেলাই এটা সংখ্যা দিয়া থাকিলে হিটোৰে ডিভাইড কৰিলে আমি আনটো সংখ্যাটো পাম তো আমি ডিভাইড কৰিলে কি পাম এইটো 32 ইয়াক ডিভাইড কৰিব কিমান বাৰ 7 বাৰ হয়নে হয় 7 এর লগত এই 2522 ডিভাইড কৰিলে 360 পাবা তোমালোকে তো এই অপশন ইজ দা কারেক্ট আনসার 34 যদি দুটা সংখ্যাৰ গসাউ সংখ্যাবোৰৰ এটাৰ সমান হয় তেন্তে সিহঁতৰ লসাগু কিমান হ'ব যেতিয়া HCF এ যিকোনো সংখ্যা এটাৰ লগত সমান হয় মনত ৰাখিবা সিহঁতৰ লসাগু কি হ'ব সংখ্যাবোৰৰ পূৰণফলৰ সমান হয় পূৰণফল মানে মাল্টিপ্লাই কৰিলে তোমালোকে LCM টো পাবা তো অপশন C ইজ দা কারেক্ট আনসার 35 দুটা সংখ্যাৰ পূৰণফল ইমান সিহঁতৰ HCF 13 হলে সংখ্যাৰ যোগফল কিমান হ'ব দুটা সংখ্যাৰ যোগফল কিমান হ'ব তো প্ৰথমে আমি কি কৰিব লাগিব দুটা সংখ্যাটো উলাব লাগিব দেই তো আমাক দিয়া আছে পূৰণফল দিয়া আছে এফালে HCF দিয়া আছে আমি ধৰি লম যে দুটা সংখ্যাটো কি কো প্ৰাইম বুলি ধৰি লম 3x আৰু আনেটা সৰি 13x আনেটাটো 13y বুলি ধৰি লম আৰু এই দুটা সংখ্যাটো আমি মাল্টিপ্লাই কৰিলে পূৰণফল কৰিলে কিমান পাই বুলি কৈছে 2028 তোমালোকে 13 into 13 মাল্টিপ্লাই কৰি পেলাই এফালে লৈ গলে কিমান পাবা তোমালোকে তলত আহিব তাৰে লগত ডিভাইড কৰিলে ইয়াক যদি ডিভাইড কৰো আমি কিমান পাবা তোমালোকে জানানে আমি 12 পাম দ্যাট মিন্স আমি কি পাম x into y equals to 12 পাম মানে দুটা সংখ্যাৰ মাল্টিপ্লিকেশন কিমান হ'ব বলা 12 হয় বুলি আমি ইয়াত পালো ওকে এটা আমি দুটা সংখ্যা আমি উলাম দুইজোৰ সংখ্যা উলাম আমি x ত 1 ললে y ত যদি 12 লং তেতিয়া সোয়া 1 into 12 কৰিলে 12 পাম আৰু আন এটাটো হ'ব আমাৰ 3 লগত যদি 4 আমি মাল্টিপ্লাই কৰো তো কি পাম আমি 12 পাম তো দুটা আমাৰ অপচন উলাই আইদাৰ হ'ব এটো 1 বা 12 আন এটাটো হ'ব 3 আৰু 4 তো আমি প্ৰথমে কি কৰিম এইটো আমি ইয়াত বহুৱাই দেই পেলাই প্ৰথম সংখ্যাটো উলাম তো 13 লগত 1 মাল্টিপ্লাই কৰিলে তোমালোকে কি পাবা 13 পাবা আৰু 13 লগত আমি যদি 12 মাল্টিপ্লাই কৰো কিমান পাবা 156 নিশ্চয় পাবা তোমালোকে ওকে তো ইয়াক যদি আমি প্লাস কৰো আমি 169 পাম ইয়াকো তোমালোকে ইয়াত কৰিলে কিবা এটা পাবা কিন্তু ইয়াত অপচনত নাই ইয়াৰ কাৰণে আমাৰ শুদ্ধ অপচনটো 169